প্ৰশ্ন আহে যে নেচাৰোপেথি কৰিবৰ কাৰণে আমাক কি কি বস্তু দৰকাৰ হয় বা তাৰ কাৰণে কিমান টকা পইচা লাগিব চবচে ইম্পৰ্টেণ্ট আছে থেৰাপি বুলি কোৱাৰ লগে লগে বা হস্পিটেল সোমোৱাৰ লগে লগে ক'ব ইমান পইচা আছে এইটো চিকিৎসা কৰিব লাগিব এইটো কৰিব লাগিব তো এইটো কথা আহি পৰে বা মানুহ সোধে আমি যেতিয়া থেৰাপি কেম্প কৰিব যাওঁ গাঁৱে গাঁৱে কিমান টকা লাগিব তাৰপিছতে এটা ডিচিশ্যন লয় এইটো কৰিম নে নকৰিম একদম চিম্পল নেচাৰোপেথিত কোনো ধৰণৰ পইচা দৰকাৰ নহয় যিহেতু আপোনাৰ তাত এভেইলেবল আছে বস্তু ওচৰত তাৰ কাৰণে আপোনালোকে কোনো পে' কৰিব দৰকাৰ নাই যদি কেতিয়াবা নাথাকিব পাৰে বা এটা মিনিমাল প্ৰচেছ থাকে তেতিয়া এটা নমিনেল এটা ফিজ বা কিবা এটা কাম কৰাৰ কাৰণে আমি ব্যৱহাৰ কৰা যায় ঠিক আছে বিশেষকৈ ইয়াতে বহুত মৰিগাঁও জেগাত বহুত ধুনীয়া পৰিৱেশ আছে ইয়াতে মই আগতে আহিছোঁ বহুত ইয়াতে চব বস্তু এভেইলেবল আছে কিছুমান ক্ষেত্ৰত আমাৰ টাউনত বা হেৰিত গুৱাহাটীত অলপ অসুবিধা হয় তেতিয়া এইবিলাক বস্তু কিনিব লগা হয় ঠিক আছে ইয়াতে পানী কিনিব লাগে নেকি নালাগে মাটি কিনিব লাগিব নেকি নালাগে ঠিক আছে তো এইবিলাক বস্তু আপোনাৰ তাত এভেইলেবল আছে তাক আপোনালোকে ইউজ কৰিব পাৰিব কিন্তু প্ৰশ্নটো আহে কেনেকৈ ইউজ কৰিম কিমান পৰিমাণ কৰিম কেতিয়া কৰিম সেই বস্তুটো জনাটো দৰকাৰ আৰু সেইটোৰ কাৰণে আমাক কি লাগে তাৰ বিষয়ে অলপমান অধ্যয়ন লাগে নলেজ লাগে আৰু যিখিনি যদি আপোনালোকে পাই যায় আপোনালোকে নিজকে নিজে হিল কৰিব পাৰিব বা কিয়ৰ কৰিব পাৰিব একদম জিৰ' কষ্ট বুলি ক'ব পাৰিব ঠিক আছে মিনিমাল কষ্টত আমি নিজকে ঠিক কৰিব পাৰোঁ ইয়াতে দুটা কথা আহি পৰে এটা হ'ল প্ৰিভেণ্টিভ মেজাৰ আৰু এটা হ'ল কিউৰেটিভ মেজাৰ বেমাৰ হ'ব লগা হৈ আছে এইটো কোৱা প্ৰিভেণ্টিভ বেমাৰ হৈ গৈছে তাক কি কৰিম আমি কিউৰেটিভ ঠিক আছে যিমান প্ৰতিষ্ঠান বা অৰ্গেনাইজেশ্যন আছে সিহঁতে কি কৰে বেমাৰ হোৱাৰ পিছত কাম কৰে বেমাৰ হৈছে তাৰপিছত বহুত অপশ্যন আছে চাৰ্জাৰী কৰিব অমুক কৰিব তমুক কৰিব যি যি আছে অপশ্যন আছে চব কৰিব পাৰে কিন্তু বেমাৰ নোহোৱাৰ কাৰণে আমি কি কৰিব পাৰোঁ সেইটো বহুত কম দেখা পোৱা যায় আমাৰ ভাৰতীয় সংস্কৃতি যিটো আছে আমাক দি গৈছে য়োগা চবতছে ডাঙৰ সম্পদ ই আমাক কি কৰে বেমাৰ হৈ আছে যদি তেতিয়াও হেল্প কৰে বেমাৰ নহ'বৰ কাৰণে আমাক হেল্প কৰে আমাৰ যিখিনি প্ৰিভেণ্টিভ মেজাৰসমূহ আছে তাক আমি কিদৰে ইউজ কৰি পেলাই আমাৰ যিকোনো বেমাৰ হ'ব লগা হৈ আছে বা হ'ব পাৰিব ভৱিষ্যতলৈ তাক সহায় কৰে আমি ক'ভিড-19 দেখা পাইছোঁ সকলোৱে ক'ভিড-19ত কি হৈছিলে চব ঠিকে আছিলে এটা ভাইৰাছ কিন্তু আমাৰ ইমিউন ছিষ্টেমৰ লগত ফাইট কৰিব পৰা নাই আমাৰ ইমিউন ছিষ্টেম ভাইৰাছৰ লগত ফাইট কৰিব পৰা নাই তাৰ ফলত বহুত মানুহ মৃত্যু হৈছে আৰু কিছুমানৰ আক্ৰান্ত হৈছে চবতছে তাতে ইম্পৰ্টেণ্ট ৰোল কোনে প্লে কৰিছিলে ইমিউন ছিষ্টেম আপুনি ইমিউন ছিষ্টেমক যিমান ইউজ কৰিব সিমান ষ্ট্ৰং হ'ব আৰু কি লাহে লাহে আমি ইমিউন ছিষ্টেমৰ কামবিলাক কমাই আহি আছোঁ ডে টু ডে লাইফত আগতে কি আছিলে আমি ভাত চৌকাত বনাইছিলোঁ খাইছিলোঁ বঢ়িয়াকৈ হেৰি কৰিছিলোঁ বা ধান যিখিনি আছিলে সেইখিনি এটা প্ৰচেছত আছিলে এতিয়া কি হৈছে আমি প্ৰচেছটো গুচাই দিছোঁ ডাইৰেক্ট পিজ্জা বাৰ্গাৰ ঠিক আছে ফাষ্টফুডটো আছে এইটো ক'ব নালাগে এইবিলাক কি হয় আমি প্ৰচেছবিলাক ব্ৰেক ডাউন কৰি আছোঁ ইয়াতেতো এইটো ঠিকে আছে গুৱাহাটীত আপোনাৰ পিঁয়াজো কাটি বিক্ৰী কৰি আছে বুজিছে এটা পিঁয়াজ এতিয়া যদি কাটি পেলাই ৰাখে আধা ঘণ্টাৰ পিছত এইটো কি হৈ যায় ভাইৰাছ লাগে ফাংগাছ হৈ যায় এই বস্তুটো কি এসপ্তাহ ধৰি প্ৰিজাৰ্ভ কৰি ৰাখি থৈ ঠিক আছে আৰু আমি কি কৰোঁ ছুপাৰ মাৰ্কেটত যাই পেলাই পিঁয়াজ আদা নহৰু এইবিলাক একদম পেষ্ট বনাই পেলাই পেকেটত ভৰাই থৈ দিওঁ লৈ আহোঁ তাকো লৈ আনি পেলাই 3 দিন ফ্ৰিজত ৰাখোঁ তাৰপিছত আকৌ ভাত যেতিয়া বনাম তেতিয়া খাম ঠিক আছে আৰু কেতিয়াবাতো ভাত বনোৱা নাযায় বাহিৰতে খোৱা লোৱা হৈ যায় তো এইবিলাক বস্তু কি হয় ইমান মিনিমাইজ কৰি দিছে প্ৰচেছটো কমাই দিছে তথাপিও আমাৰ কি হয় তাৰ লগে আমাৰ কিছুমান
ভাইৰাছ বা বেক্টেৰিয়া আমাৰ বডিত ইনটেক্ট কৰি থাকে। তো আমি যিমান পাৰোঁ নিজৰ আগৰ যেনেকৈ পদ্ধতি আছিলে তাক যদি আমি ফ'ল' কৰিব পৰা যায়, লাইফষ্টাইল চবতছে ইম্পৰ্টেণ্ট লাইফষ্টাইল হয়। লাইফষ্টাইলক আমি কিদৰে আগুৱাই লৈ যাব পৰা যায়, ভালকৈ খোৱা লোৱা বা এক্টিভিটিছসমূহ বিশেষকৈ আপোনাৰ ৰাতিপুৱা উঠি পেলাই খোজকাঢ়ে বা এক্সাৰচাইজ কৰে, এইটো এটা প্ৰচেছ হয় যে আমাৰ বডিক ফিট ৰখাৰ কাৰণে।